গাহৰি মাংস বনোৱা দেখাওঁ বলক, আপোনালোকে শেষলৈকে চাব দেই ভিডিঅ'টো কেনেকৈ বনালোঁ। এইয়া গাহৰিখিনি লৈ ল'লোঁ ধুনীয়াকৈ, পানী ঢালি ধুই ল'লোঁ। এইয়া কাৰ কাৰ প্ৰিয় বাৰু গাহৰি, তেল এটুপিও নিদিয়াকৈ বনাইছোঁ দেই। গাহৰি যিহেতু তেল ওলায় সকলোৱে জানে, খোৱাবোৰে, নোখোৱাবোৰে ভিডিঅ'টো স্কিপ কৰিব। এইয়া ধুনীয়াকৈ লৰাই মেলি ল'লোঁ। তাৰপিছত এইয়া আদা ৰচুন পিঁয়াজ গোটাকৈ ৰচুন এটা দিছোঁ, জলকীয়া জালুক কেইটামান আৰু ৰেড চিলি জিৰা আৰু ধনিয়াৰ গুড়ি দিছোঁ, কিন্তু জিৰা আৰু ধনিয়া গুড়ি দিলে বহুত ধুনীয়া লাগে খাবলৈ। আপোনালোকে এনেকৈ বনাই খাই চাব। এয়া দিলোঁ ধুনীয়াকৈ, লৰাই দিছোঁ। লৰাই দিয়াৰ পাছতে অলপ শ্ল' ফ্লেমত ঢাকি দিব, তেতিয়া ধুনীয়া হয় খাবলৈ। লাহে লাহে সিজালে বহুত ধুনীয়া হয় খাবলৈ বস্তুটো। এয়া ইমান ধুনীয়াকৈ উতলিছে। এয়া ধুনীয়াকৈ উতলিলে বিলাহী এটা এড কৰি দিছোঁ। বিলাহীটো দিলে খাবলৈ বৰ টেষ্টি হয়। এয়া কি দিছোঁ বাৰু গম পাইছেনে? গম পোৱা নাই বাৰু কি দিছোঁ? কাচন্দ। কোনে কোনে খাই পাইছে বাৰু কাচন্দ? এনে মাংসত দি দিলে খাবলৈ ধুনীয়া হয়। এয়া বিলাহী দি পিনে অলপ টাইম ঢাকি দিলোঁ। এয়া ফাইনেলি হৈ গ'ল দেই। খাবলৈ কেনেকুৱা হৈছে বাৰু জনাব। কালাৰটো বৰ ধুনীয়া হৈছে। ধুনীয়াকৈ লৰাই দিলোঁ। এইখন থালি সজাই দিলোঁ দেই মানুহজনক। ঔটেঙা আৰু দালি বনাইছিলোঁ, খাই ভাল লাগিলে। এয়া এপিচ খাই দেখাইছোঁ আপোনালোকক। কোনে কোনে ভাল পায় বাৰু গাহৰি মাংস জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।